আমার দাবি মানিব লাগিব আমার দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব হেমন্ত গো ব্যাক মন্ত্রী রঞ্জিত কুমার গো ব্যাক আমার দাবি মানিব লাগিব জাতি আজি রাজপথত তোমার কাম নাই মাথাটা দে আমার দাবি মানিব লাগিব আমার দাবি ন্যায্য দাবি আমার দাবি মানিব লাগিব হেমন্ত গো ব্যাক মন্ত্রী রঞ্জিত কুমার গো ব্যাক আমার দাবি মানিব লাগিব জাতি আজি রাজপথত তোমার কাম নাই আমি গোটেই অসমৰ লগতে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বৰ্তমান পৰিস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ কৰি মূল্যবৃদ্ধি যি হাৰত মূল্যবৃদ্ধি যি হাৰত মানে বাঢ়ি গৈছে সেই হাৰত চাবলৈ গ'লে আজি ঔষধৰ বা ৰন্ধন গেছৰ বা অত্যন্ত সামগ্ৰিক যি হাৰত মানে বৃদ্ধি পাই গৈছে সেই হাৰত আজি অসমৰ জনসাধাৰণৰ লগতে গোটেই বিশ্বৰ বা ভাৰতৰ জনসাধাৰণক মানে একদম পুরা দুর্ভিক্ষ অবস্থা এটা মানে করিয়াই আনিছে আমি অসম সরকারক আপনার যোগেদি অনুরোধ জানাও যে অসম সরকারে অতি শীঘ্রেই রাজনীতির মেরপাচৰ পৰা আঁতৰি আহি গণতন্ত্ৰৰ লগত লাগি অসমৰ ৰাইজৰ লগত থাকি অসমৰ ৰাইজৰ মানে সুবিধাৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ প্ৰত্যেকটো বয় বস্তুৰ মূল্য কমাব লাগে এয়া আপোনাৰ লগত যোগেদি আমি অসম চৰকাৰক হিমন্ত বিশ্ব শৰ্মাক আৰু বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ যদি আগন্তুক দিনত আমি ইয়াৰ কোনো মানে একটা স্পষ্টীকৰণ নাপাওঁ ইয়াৰ কোনো এটা ভাল এটা প্ৰভাৱ আমি নাপাওঁ তেনেহ'লে আমি ইয়াতকৈ বহুত গোটেই অসমৰ জুৰি একদম ভয়ংকৰ আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম মৰ্মে আমাৰ দক্ষিণ শালমাৰা মানকাছ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত আমাৰ দক্ষিণ শালমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ দক্ষিণ শালমাৰা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ কিয়নো আমাৰ যি হাৰত মূল্য বৃদ্ধি কৰিছে অসম চৰকাৰে আমাৰ অসমীয়া জাতিয়ে আজি নেৰানেপেৰা কষ্টত ভুগি আছে আমাৰ কষ্ট শুনাৰ তেওঁলোকে প্ৰচেষ্টা কেতিয়াও কৰা নাই আমাৰ দাবী মানিব লাগিব এয়া আমাৰ স্পষ্টীকৰণ আমি সকীয়াই দিছোঁ অসম চৰকাৰক যদি আমাৰ দাবী তেখেতসকলে নেমানে আমি আগন্তুক দিনত আন্দোলন গঢ়ি তুলিম এয়াই